সংখ্যালঘু দলনী নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে সামগ্ৰীৰ প্ৰায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি অন্যায় কৰিলে খাটি খোৱা সাধাৰণ মিয়া মুছলমানে নিজৰ মাতৃভাষাক জলাঞ্জলি দি অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিয়া মিয়া কেনেকৈ অচিনাকি হ'ল যুগ যুগ ধৰি মিয়াসকলক উচ্ছেদৰ নামত কিয় বিভিন্ন ধৰণৰে হাৰাশাস্তি কৰা হৈ আহিছে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ অজুহাতত সংখ্যালঘু ভোটাৰক কিয় হাৰাশাস্তি কৰি থকা হৈছে সামগ্ৰী সমষ্টিত প্ৰাক্তন বিধায়ক আব্দুল আজিজ এডেফত যোগদান কৰাৰ লগে লগে সামগ্ৰীৰ ৰাজনৈতিক প্ৰেক্ষাপট পৰিৱৰ্তন হৈ পৰিছে আব্দুল আজিজ এডেফত যোগদান কৰাৰ পিছত সমষ্টিটোৰ গাঁৱে গাঁৱে সহৰাজ্যৰ আদৰণি অহা 2026 বিধানসভা নিৰ্বাচনৰ সামগ্ৰী সমষ্টিত এডেফৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী আব্দুল আজিজ যিবিলাকে 1941ত নিজৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া 51ত মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া 61ত যিসকলৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া 71ত যিসকলৰ মাতৃভাষা আছিল বেংগলী লিখিছে অসমীয়া এই মানুহখিনি আজি অস্বীকাৰী হৈছে নেকি এই মানুহখিনিতো আপোনাৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা অহা নাই থাইলেণ্ডৰ পৰা অহা নাই কৰ্ণজৰ পৰা অহা নাই প্ৰমোদহৰ্ষৰ পৰা অহা নাই আমিতো গ্ৰেটাৰ ইণ্ডিয়া অবিভক্ত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ পৰা আমি আহিছোঁ আৰু অসমখন 1912 চনতহে হৈছে ইয়াৰ আগত এইটো পূৰ্ববংগ আছিলে পূৰ্ববংগৰ মাটিত 1912 চনত ফুল ফ্লৰিত অসম হৈছে আৰু আমাৰ মানুহবিলাক 5 টকীয়া ট্ৰেইনত ব্ৰিটিছ ইণ্ডিয়া আনিছিল কংগ্ৰেছতো আমাৰ মানুহৰ পাট্টা চাট্টা দিয়া নাই তেতিয়াৰ প্ৰিমিয়াৰ আছিল ছাৰ ছাদুল্লাহ 1937 চনৰ পৰা 1942 চন 47 চনলৈকে 7বাৰ গভৰ্ণমেণ্ট হৈছে 5বাৰ প্ৰাইম মিনিষ্টাৰ তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আজিৰ মুখ্যমন্ত্ৰী ছাৰ ছাদুল্লাহ 2বাৰ হৈছে গোপীনাথ বৰদলৈ সেই সময়ত চিফ ছেক্ৰেটাৰী যিজন আছিলে সেইজনে এই আমাৰ মানুহখিনিক যদি আজি 6,53,000 মানুহক যদি পাট্টা দি থৈ নগ'লে হয় আজি আপোনালোকক ইভিকশ্যন কৰিলে হয়